দুৰ্নীতিৰ ভূস্বৰ্গলৈ পৰিণত হৈছে এপিডিচিএল। দুৰ্নীতি অনিয়মেৰে লুটুৰি পুটুৰি এপিডিচিএলৰ বিষয়া। প্ৰিপেইড স্মাৰ্ট মিটাৰৰ আঁৰত কমিছন ৰাজৰ অংক। তথ্যসহ ফাদিল কৃষক মুক্তি সংগ্ৰাম সমিতি। ভিতৰৰ পৰা গেলিছে ৰাজ্যৰ শক্তি বিভাগ। দুৰ্নীতিৰ কোকাত লুটুৰি পুটুৰি এপিডিচিএলৰ বিষয়া। স্মাৰ্ট মিটাৰৰ নামত এপিডিচিএলৰ ভিতৰ চৰাত সংঘটিত হৈছে অবাধ দুৰ্নীতি অনিয়ম। লাখ লাখ জনতাৰ কষ্টপাৰ্জিত ধন সৰকাই এপিডিচিএলৰ বিষয়া কৰ্মচাৰীয়ে ব্যক্তিগত জীৱনৰ ভোগবিলাসত মত্ত। প্ৰথমে মন কৰক এপিডিচিএলৰ MD ৰাকেশ কুমাৰলৈ। এইজন বিষয়াৰ আঙুলিৰ মূৰত আছে এপিডিচিএলৰ আন বিষয়া কৰ্মচাৰী। এওঁৱেই উঠিৰজা বহিৰজা। এইজন বিষয়াৰ পৰ্বতসম দুৰ্নীতিৰ বিৰুদ্ধে সোচ্চাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি। ৰাকেশ কুমাৰৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতি। স্মাৰ্ট মিটাৰ যোগান আৰু নিৰ্মাণ প্ৰক্ৰিয়াত এপিডিচিএলে সংঘটিত কৰিছে আন এক ভয়াৱহ অনিয়ম। দশক জুৰি স্মাৰ্ট মিটাৰ যোগান আৰু নিৰ্মাণ প্ৰক্ৰিয়াত জড়িত কোম্পানীক বঞ্চিত কৰি চালুকীয়া 5 কোম্পানীক মিটাৰ যোগানৰ দায়িত্ব দিয়াৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতি। অসমত মাত্ৰ 15% বিপৰীতে ইয়াক 60% হৈছে। আমি ইমান চুইট কৰিছো। তাৰমানে যিটো ভাৰতবৰ্ষত এই স্মাৰ্ট মিটাৰটো এতিয়াও বহুলভাৱে প্ৰচলিত হোৱা নাই। তাৰ উপৰঞ্চি যিবোৰ অতি উন্নত ৰাজ্য সেইবিলাকৰ পৰিসংখ্যা আমি দিছো, প্ৰেছ ৰিলিজতো দিছো, বিদ্যুৎ চক্ৰীয় কথাখিনি দাঙি ধৰিছে। এতিয়া এই মিটাৰবিলাক ক'ৰ পৰা কিনিছে? ভাৰতবৰ্ষত মিটাৰ কোম্পানী যিবিলাক অগ্ৰপ্ৰতিষ্ঠ কোম্পানী L&T, চিক্ৰ মিটাৰ, ABB, সেই কোম্পানীবিলাকে এই মিটাৰ ছাপ্লাই যোগান আমাৰ অসমত ধৰা নাই। ইয়াত মিটাৰ যোগান ধৰিছে কোনে? আসাম স্মাৰ্ট মিটাৰিং। নাম আসাম স্মাৰ্ট মিটাৰিং। কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যন ক'ত আছে? গুৰগাঁও। আমি দিছো প্ৰেছ ৰিলিজত। গুৰগাঁও গঠিত হৈছে কেতিয়া? 2023 তাৰিখে আমি দিছো, তাতে লিখি দিছো। তাৰপিছত আছে কি? এয়াৰলি স্মাৰ্ট মিটাৰিং। সেইটো কোম্পানী ক'ত? তাৰ আমি যিটো কথা সৰ্বত্ৰ মানুহে কৈ থাকে, মানুহটোৰ নামটো নাই। এনি স্মাৰ্ট মিটাৰিঙৰ ৰেজিষ্টাৰ্ড অফিচ হ'ল আদানী কৰ্পৰেট হাউচ, শান্তিনগৰ, শান্তিগ্ৰাম, আহমেদাবাদ। জেনাছ কোম্পানীয়ে বিজেপিক দিছিল 25 কোটি টকা। তাৰ বিনিময়তে স্মাৰ্ট মিটাৰ যোগানৰ ঠিকা পোৱা বুলি অভিযোগ। ইপিনে স্মাৰ্ট মিটাৰ সংস্থাপনৰ প্ৰথম স্থানত অসম। সমগ্ৰ ভাৰতবৰ্ষৰ স্মাৰ্ট মিটাৰ সংস্থাপনৰ বাবে RDSS আঁচনিৰ আধাৰত 22 কোটি 37 লাখ অনুমোদনৰ বিপৰীতে ভাৰতত 3 কোটি 54 লাখ মিটাৰ বৰ্তমানলৈকে সংস্থাপিত হৈছে। অসমৰ মুঠ 69 লাখ 21 হাজাৰ মিটাৰৰ বিপৰীতে বৰ্তমানলৈ 41 লাখ 13 হাজাৰ সংস্থাপিত হৈছে, অৰ্থাৎ মুঠ কামৰ 60% সম্পূৰ্ণ হৈছে। বিপৰীতে সৰ্বভাৰতত মূল লক্ষ্যৰ কেৱল 15% স্মাৰ্ট মিটাৰহে সংস্থাপিত হৈছে। জেনাছ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড 25 কোটি। তাৰমানে এনেকে দেখাই এনেকেতো খাব পাৰি। 25 কোটি টকা জেনাছে দিলে কাৰণে ইয়াতে পুৰণি কোম্পানী সকলো বাদ। যিটো দাস ডাঙৰীয়ে ক'লে হাৰিয়ানাৰ নিচিনা উন্নত ৰাজ্যই কিন্তু পুৰণি কোম্পানীৰ পৰা মিটাৰ কিনিছে, L&T, অভিজ্ঞ কোম্পানী। কিন্তু আমাৰ অসমত যিকেইটা কোম্পানীয়ে মিটাৰ জমা দিছে, নাম লৈছে এনি স্মাৰ্ট মিটাৰিং। জন্ম হোৱা 6 মাহৰ পিছত তেওঁলোকে অসমত মিটাৰ ছাপ্লাই দিছে। আমি যদি আমাৰ অসমৰ নিবনুৱা এজনে PWDত যদি আজি ঠিকা কৰিবলৈ যায়, পাব্লিক ক্ষেত্ৰত যদি ঠিকা কৰিবলৈ যায়, তেওঁ কি ক'ব? তোমাৰ ৱৰ্ক হিষ্ট্ৰী চাওঁ, এক্সপিৰিয়েঞ্চ চাওঁ 3 বছৰীয়া, নহ'লে ঠিকা নাপায়। কিন্তু ৰেজিষ্ট্ৰেশ্যনে নাপায়। কিন্তু আদানী কৰ্পৰেট অফিচৰ বিল্ডিঙত তেওঁলোকৰ হেড অফিচ থকা নাম নৰ্থ ইষ্ট স্মাৰ্ট মিটাৰিং লোৱা কোম্পানীটোৱে জন্ম হৈ 3 মাহৰ পিছত অসমত স্মাৰ্ট মিটাৰ ছাপ্লাই দিছে। হাজাৰ হাজাৰ কোটি টকা মোকলাই দিছে। কাৰ আশীৰ্বাদত? কেনেকে পাইছে? কোনে দিলে? L&T কোম্পানী। চিকিউৰ মিটাৰবিলাক ক'ত গ'ল? যিবিলাক পুৰণি কোম্পানী, যিবিলাক বিশ্বাসযোগ্য ডাঙৰ ডাঙৰ উন্নত ৰাজ্যত নলয়। নাম আসাম স্মাৰ্ট মিটাৰ ক'লে একেবাৰে। এপিডিচিএলে কেনেকৈ ৰাইজৰ ধনেৰে শৰাত পতাত ব্যস্ত তাৰো প্ৰমাণ দাঙি ধৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বিদায় সভাৰ নামত উৰুৱালে 29 লাখ টকা। স্মাৰ্ট মিটাৰ সন্দৰ্ভত শ্বেতপত্ৰৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। এতিয়া প্ৰশ্ন উঠিছে, কৃষক মুক্তিৰ অভিযোগক গুৰুত্ব দি মুখ্যমন্ত্ৰীয়ে তদন্তৰ ব্যৱস্থা কৰিবনে নে মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰী
স্মাৰ্ট মিটাৰ সংস্থাপনৰ নামত APDCL চলিছে অবাধ দুৰ্নীতি। পল্লৱী বৰাৰ ৰিপৰ্ট, প্ৰথম খবৰ।